हेलो स्टूडेंट्स तुम्हालोकर बहुते मुक कमेंट करी आसिला जे तुम्हालोকক এইবাৰ অসমীয়াৰ এমএ এন্ট্ৰেন্স পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰৰ ওপৰত ভিডিও লাগে গটিকে তোমালোকে কৰা কমেন্ট অনুসৰি আজি মই তোমালোকৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত আহিবলগীয়া সম্ভাৱ্য প্ৰশ্নৰ উত্তৰৰ ওপৰত ভিডিও লৈ আহিছো তাৰ লগতে পুৰণি কোৱেশ্চন পেপাৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন ইতিমধ্যে আহি গৈছে সেই সম্পৰ্কে আজি মই আলোচনা কৰাই দিম আৰু তোমালোকৰ বহুতৰ মোক প্ৰশ্ন কৰি আছিলা যে তোমালোকে কি পঢ়িব লাগিব তোমালোকৰ সিলেবাস হিচাপে তোমালোকে বিএ ফাৰ্স্ট সেমিষ্টাৰৰ পৰা বিএ 6 সেমিষ্টাৰলৈ সম্পূৰ্ণ অসমীয়া অনাৰ্স সিলেবাস তোমালোকে পঢ়িব লাগিব আৰু মই মোৰ অভিজ্ঞতাৰ পৰা তোমালোকক গোটেই প্ৰশ্ন উত্তৰ আলোচনা কৰাই দিম মই কিদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত ফাৰ্স্ট ৰেংক হৈছিল কটন বিশ্ববিদ্যালয়ত 4th ৰেংক হৈছিল সম্পূৰ্ণ মোৰ অভিজ্ঞতাৰ পৰা মই তোমালোকক প্ৰশ্ন উত্তৰখিনি আলোচনা কৰাই দিম আৰু তোমালোকৰ সিলেবাস হিচাপে মই ইতিমধ্যে কৈছো বিএ ফাৰ্স্ট সেমিষ্টাৰৰ পৰা বিএ 6 সেমিষ্টাৰলৈ গোটেই অসমীয়া অনাৰ্সৰ সিলেবাস তোমালোকে পঢ়িব লাগিব আৰু এই সিলেবাসৰ ওপৰত ভিত্তি কৰি আজি মই তোমালোকক প্ৰশ্ন উত্তৰখিনি আলোচনা কৰাই দিম আৰু পৰৱৰ্তী ভিডিওবোৰতো মই এই সিলেবাসৰ ওপৰত ভিত্তি কৰি কমপ্লিট কোৱেশ্চন এনসাৰ আলোচনা কৰাই দিম তোমালোকে সকলোৱে ভালদৰে নিজৰ প্ৰস্তুতি চলাই থাকিবা সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু ভিডিওটো সকলোকে শেয়াৰ কৰি দিবা এতিয়া আমি প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰিম আৰু তোমালোকে পাৰিলে বহি এখন উলিয়াই ল'বা প্ৰশ্ন উত্তৰখিনি লিখি ল'ব পাৰিবা এতিয়া আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে আজিৰ অসম সাহিত্য সভাৰ प्रथम महिला सभापति गराकीर नाम की चुआ अहोम साहित्य सभार प्रथम महिला सभापति गराकीर नाम की उत्तर नलिनीवाला देवी और सनटो मনত राखिबा 1954 सनत जोरहाट अधिवेशनत सभापतित्व करिছিল मনত राखिबा 1954 सनत जोरहाट अधिवेशनर तेও सभापतित्व करिছিল सन मনত राखिबा इम्पोर्टेन्ट प्रश्न परवर्ती प्रश्न गৈ আছো আমি অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত उत्तर অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত মনত ৰাখিবা ইম্পৰ্টেন্ট প্ৰশ্ন আৰু এই প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো ইতিমধ্যে পুৰণি কোৱেশ্চন পেপাৰত আহি গৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত আহি গৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঁই বৰুৱা আছিল আৰু সন মনত ৰাখিবা 1917 চনৰ ডিসেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশনত তেও সভাপতিত্ব কৰিছিল মনত ৰাখিবা সন 1917 চনত আৰু শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেও সভাপতিত্ব কৰিছিল সন মনত ৰাখিবা 1917 চনৰ ডিসেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশনত তেও সভাপতিত্ব কৰিছিল পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো তাৰ আগতে এটি গুৰুত্বপূৰ্ণ তথ্য লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ গুৱাহাটীৰ অধিৱেশনত সভাপতিত্ব কৰিছিল 1924 চনত মনত ৰাখিবা গুৰুত্বপূৰ্ণ তথ্য আৰু এটি গুৰুত্বপূৰ্ণ তথ্য যে কৃষ্ণকান্ত সন্দিকৈ অসম সাহিত্য সভাৰ গুৱাহাটীৰ অধিৱেশনত সভাপতিত্ব কৰিছিল আৰু সন 1937 এই দুটা তথ্য মনত ৰাখিবা লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ গুৱাহাটীৰ অধিৱেশনত সভাপতিত্ব কৰিছিল 1924 চনত আৰু কৃষ্ণকান্ত সন্দিকৈয়ে অসম সাহিত্য সভাৰ গুৱাহাটীৰ অধিৱেশনতেই সভাপতিত্ব কৰিছিল আৰু সন আছিল 1937 পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে প্ৰথম অসমীয়া সনেট লেখক কোন প্ৰথম অসমীয়া সনেট লেখক কোন উত্তৰ হেমচন্দ্ৰ গোস্বামী পৰৱৰ্তী প্ৰশ্ন হৈছে প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম কি এই প্ৰশ্নটো তোমালোকৰ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত আহিছে তাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাটো আহিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত আহি গৈছে গুৰুত্বপূৰ্ণ প্ৰশ্ন যে প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম কি উত্তৰ প্ৰিয়তমাৰ চিঠি আৰু প্ৰিয়তমাৰ চিঠিৰ ৰচক হেমচন্দ্ৰ গোস্বামী মনত ৰাখিবা প্ৰথম অসমীয়া সনেট লেখক হেমচন্দ্ৰ গোস্বামী হয় আৰু প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম হৈছে হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি পৰৱৰ্তী প্ৰশ্ন হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ একমাত্ৰ পৌৰাণিক নাটখনৰ নাম কি বান ৰজা মনত ৰাখিবা পদ্মনাথ গোহাঁই বৰুৱাৰ একমাত্ৰ পৌৰাণিক নাটখনৰ নাম হৈছে বান ৰজা পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে ৰঘুনাথ চৌধুৰীৰ একমাত্ৰ কথা কবিতাৰ পুথিখনৰ নাম কি ৰঘুনাথ চৌধুৰীৰ একমাত্ৰ কথা কবিতাৰ পুথিখনৰ নাম নৱমল্লিকা মনত ৰাখিবা নৱমল্লিকা পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে শেক্সপিয়াৰৰ এজ ইউ লাইক ইট
শ্বেক্সপিয়াৰৰ এজ ইউ লাইক ইট নাটকৰ অসমীয়া অনুবাদৰ নাম কি লেখক কোন এই প্ৰশ্নটো তোমালোকৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া MA এন্ট্ৰেন্স পৰীক্ষাত ইতিমধ্যে আহি গৈছে গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় চোৱা উত্তৰ যে শ্বেক্সপিয়াৰৰ এজ ইউ লাইক ইট নাটকৰ অসমীয়া অনুবাদ চন্দ্ৰাৱলী আৰু লেখক হৈছে দুৰ্গেশ্বৰ শৰ্মা অৰ্থাৎ অনুবাদক দুৰ্গেশ্বৰ শৰ্মা চোৱা শ্বেক্সপিয়াৰৰ এজ ইউ লাইক ইট নাটকখন দুৰ্গেশ্বৰ শৰ্মাই চন্দ্ৰাৱলী নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিল পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি পৰৱৰ্তী প্ৰশ্ন হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম হৈছে বনকুঁৱৰী অৰ্থাৎ প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম বনকুঁৱৰী আৰু ইয়াৰ ৰচক চন্দ্ৰকুমাৰ আগৰৱালা চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত বনকুঁৱৰী প্ৰথম অসমীয়া ৰোমান্টিক কবিতা পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি পৰৱৰ্তী প্ৰশ্ন হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম কবিতা পুথিখনৰ নাম কদমকলি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি পৰৱৰ্তী প্ৰশ্ন হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটখনৰ নাম কি শোণিতকুঁৱৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটখনৰ নাম শোণিতকুঁৱৰী জ্যোতিপ্ৰসাদ আগৰৱালাই শোণিতকুঁৱৰী নাটকৰ উপৰিও কাৰেঙৰ লিগিৰি ৰূপালীম লভিতা কেইবাখনো নাট তেওঁ ৰচনা কৰিছে কিন্তু শোণিতকুঁৱৰী প্ৰথম নাট হয় মনত ৰাখিবা জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটখনৰ নাম হৈছে শোণিতকুঁৱৰী পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে দীননাথ শৰ্মাৰ শ্ৰেষ্ঠ উপন্যাসখনৰ নাম কি দীননাথ শৰ্মাৰ শ্ৰেষ্ঠ উপন্যাসখনৰ নাম নদাই মনত ৰাখিবা নদাই পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি পৰৱৰ্তী প্ৰশ্ন হৈছে আজিৰ মানুহ আৰু নতুন পথ উপন্যাস দুখনৰ লেখক কোন আজিৰ মানুহ আৰু নতুন পথ উপন্যাস দুখনৰ লেখক কোন উত্তৰ হিতেশ ডেকা আৰু এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ লগতে জড়িত হৈ আছে যে আজিৰ মানুহ আৰু নতুন পথ উপন্যাসৰ উপৰিও হিতেশ ডেকাই মাটি কাৰ এইটো জীৱন ভাড়া ঘৰ নামৰ কেইবাখনো উপন্যাস তেওঁ ৰচনা কৰিছিলে মনত ৰাখিবা আজিৰ মানুহ আৰু নতুন পথ উপন্যাসৰ উপৰিও হিতেশ ডেকাই মাটি কাৰ ভাড়া ঘৰ এইটো জীৱন কেইবাখনো উপন্যাস ৰচনা কৰিছিলে আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ পৰৱৰ্তী প্ৰশ্ন দ্বিতীয় মহাযুদ্ধৰ পটভূমিত লিখা যোগেশ দাসৰ উপন্যাসখনৰ নাম দ্বিতীয় মহাযুদ্ধৰ পটভূমিত লিখা যোগেশ দাসৰ উপন্যাসখনৰ নাম ডাৱৰ আৰু নাই 1955 চনত তেওঁ ৰচনা কৰিছিল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া MA এন্ট্ৰেন্স পৰীক্ষাত ইতিমধ্যে আহি গৈছে মনত ৰাখিবা দ্বিতীয় মহাযুদ্ধৰ বা বিশ্বযুদ্ধৰ পটভূমিত লিখা যোগেশ দাসৰ উপন্যাসখনৰ নাম ডাৱৰ আৰু নাই আৰু 1955 চনত এখন ৰচনা কৰিছিল আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে যে আন্ধাৰৰ আৰে আৰে পপিয়া তৰা ত্ৰিবেণী পৃথিৱীৰ অসুখ আদি গল্পকাৰ কোন আদিৰ গল্পকাৰ যোগেশ দাস আন্ধাৰৰ আৰে আৰে পপিয়া তৰা ত্ৰিবেণী পৃথিৱীৰ অসুখ আদিৰ গল্পকাৰ হৈছে যোগেশ দাস আৰু পৃথিৱীৰ অসুখ গল্প সংকলনৰ বাবে যোগেশ দাসে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে ইয়াৰ উপৰিও আৰু এটি গুৰুত্বপূৰ্ণ তথ্য ইয়াৰ লগতে জড়িত হৈ আছে যে তোমালোকৰ প্ৰশ্ন আছিলে যে অসমীয়া MA এন্ট্ৰেন্স পৰীক্ষাৰ বাবে কিদৰে প্ৰস্তুতি চলাব লাগে তোমালোকে প্ৰাক-শংকৰী যুগৰ পৰা আৰম্ভ কৰি তোমালোকে অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ ধাৰা সম্পৰ্কে তোমালোকে পঢ়িব লাগিব তাৰপিছত প্ৰাক-শংকৰী যুগ শংকৰী যুগ তাৰপিছত তোমালোকে উত্তৰ শংকৰী যুগ তাৰপিছত তোমালোকে অসমীয়া গদ্য সাহিত্যৰ জনক কোন ভট্টদেৱ এই প্ৰশ্নটো ইতিমধ্যে তোমালোকৰ দুবাৰ আহি গৈছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া MA এন্ট্ৰেন্স পৰীক্ষাটো আহিছিলে আৰু তোমালোকৰ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া MA এন্ট্ৰেন্স পৰীক্ষাটো আহিছিলে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া MA এন্ট্ৰেন্স পৰীক্ষাত আহিছিলে আৰু তাৰ উপৰিও অসমীয়া গদ্য সাহিত্যৰ জনক অৰ্থাৎ ভট্টদেৱৰ ওপৰতো প্ৰশ্ন হয় তাৰপিছত অৰুণোদয় যুগৰ ভাষা সাহিত্যৰ ওপৰতো প্ৰশ্ন হয় তাৰপিছত তোমালোকৰ অসমীয়া চুটিগল্পৰ ধাৰাৰ ওপৰতো জোনাকী যুগৰ চুটিগল্পৰ ধাৰা আবাহন যুগৰ চুটিগল্পৰ ধাৰা ৰামধেনু যুগৰ চুটিগল্পৰ ধাৰা সাম্প্ৰতিক বা আধুনিক যুগৰ চুটিগল্পৰ ধাৰাৰ ওপৰতো প্ৰশ্ন হয় গতিকে এইকেইটা বিষয়ৰ ওপৰত তোমালোকৰ প্ৰশ্ন হ'ব আৰু অসমীয়া ভাষা সাহিত্যৰ ওপৰতো প্ৰশ্ন ইতিমধ্যে তোমালোকৰ প্ৰতি বছৰে হয় গতিকে এই মূল
বিষয়সমূহৰ ওপৰত তোমালোকে প্ৰশ্নবোৰ তোমালোকে চাব লাগিব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা তোমালোকক মই কওঁ তোমালোকে BA ফাৰ্ষ্ট সেমিষ্টাৰৰ পৰা তোমালোকে BA 6th সেমিষ্টাৰলৈ সম্পূৰ্ণ অসমীয়া অনাৰ্ছৰ সিলেবাস পঢ়িবা আৰু বিশেষকৈ তোমালোকে 1 আৰু 2 মাৰ্কছৰ যিবোৰ শৰ্ট কুৱেশ্যন তোমালোকৰ আহিছিলে পৰীক্ষাত সেই প্ৰশ্নবোৰৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিবা তোমালোকৰ বহুখিনি লাভ হ'ব তোমালোকৰ বহুখিনি প্ৰশ্ন উত্তৰ তোমালোকৰ পৰীক্ষাৰ বাবে সহজ হ'ব আৰু এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰতি বছৰে আহা দেখা যায় যে সুৰেন্দ্ৰ বৰ্মাৰ উমাচল শিলালিপিৰ কিমান শতিকাৰ মনত ৰাখিবা পঞ্চম শতিকাৰ মনত ৰাখিবা সুৰেন্দ্ৰ বৰ্মাৰ উমাচল শিলালিপি পঞ্চম শতিকাৰ এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ MA এন্ট্ৰেন্স পৰীক্ষাত আহিছিলে অসমীয়া বিষয়ৰ MA এন্ট্ৰেন্স পৰীক্ষাত আহিছিলে যে সুৰেন্দ্ৰ বৰ্মাৰ মনত ৰাখিবা সুৰেন্দ্ৰ বৰ্মাৰ উমাচল শিলালিপিৰ সময়সীমা কিমান মনত ৰাখিবা পঞ্চম শতিকা মনত ৰাখিবা পঞ্চম শতিকা তাৰ উপৰিও তোমালোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়সমূহ মই কৈ দিছোঁ অসমীয়া ভাষা সাহিত্যৰ ওপৰত তাৰপিছত উপভাষাৰ ওপৰতো প্ৰশ্ন হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া MA এন্ট্ৰেন্স পৰীক্ষাত আহিছিলে যে অসমীয়া ভাষাৰ উপভাষাৰ ওপৰতো প্ৰশ্ন আহিছিলে গতিকে তোমালোকে চিন্তা কৰিবলগীয়া অলপো বিষয় নাই তোমালোকে ভালদৰে পঢ়ি থাকা আৰু BA ফাৰ্ষ্ট সেমিষ্টাৰৰ পৰা BA 6th সেমিষ্টাৰলৈ অসমীয়া অনাৰ্ছৰ কমপ্লিট সিলেবাস চাবা বিশেষকৈ পৰীক্ষাত আহি যোৱা ইতিমধ্যে 1 আৰু 2 মাৰ্কছৰ প্ৰশ্নবোৰৰ ওপৰত বেছি গুৰুত্ব দিবা গতিকে সেইবোৰে তোমালোকক বহুত সহায় কৰিব মই মোৰ অভিজ্ঞতাৰ পৰা যিখিনি পাৰো তোমালোকক ক'বলৈ চেষ্টা কৰিছোঁ আৰু পৰৱৰ্তী ভিডিঅ'বোৰ মই তোমালোকক সিলেবাছৰ ওপৰত ভিত্তি কৰি তোমালোকক প্ৰদান কৰিম গতিকে সকলোৱে ভালদৰে পঢ়িবা ভিডিঅ'টো আজি মই সামৰিছোঁ ভিডিঅ'টো চোৱাৰ সকলোকে যথেষ্ট ধন্যবাদ গতিকে তোমালোকে গোটেই প্ৰশ্ন উত্তৰ তোমালোকে পাৰিলে বহিত লিখি ল'বা আৰু সকলোৱে নিজৰ প্ৰস্তুতি ভালদৰে চলাই থাকিবা সকলোৱে ভালদৰে পঢ়িবা গতিকে ভিডিঅ'টো ইয়াতে সামৰিছোঁ তোমালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিবা আমি পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত